নমস্কাৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ সংগ্ৰাম সমিতিৰ কৰ্মীসকলে পণ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে টোলগেট বন্ধ কৰিবলৈও দাবী জনায় সংগঠনটোৰ সদস্যসকলে আলুৰ কেজি বৰ্তমান বজাৰত 50 পুনৰবাৰ জনাইছো আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে সংগঠনটোৰ কৰ্মীসকলে পণ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে টোলগেট বন্ধ কৰিবলৈ দাবী জনায় সংগঠনটোৰ সদস্যসকলে অন্যথা আগন্তুক বিধানসভা নিৰ্বাচনত বৰ্তমান চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সাংবাদিকৰ আগত অৱগত কৰে আজি এনেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বঙাইগাঁৱত আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মীসকলে ৰাজপথত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় পণ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে টোলগেট বন্ধ কৰিবলৈ দাবী জনায় সংগঠনটোৰ সদস্যসকলে অন্যথা আগন্তুক বিধানসভা নিৰ্বাচনত বৰ্তমান চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সাংবাদিকক অৱগত কৰে যি সময়ত বজাৰত আলুৰ কেজি আপোনাৰ 50 টকা লাগিছে সেই সময়ত সৰ্বানন্দ হিমন্তহঁতে ব্যস্ত আছে মিয়া মিউজিয়ামক লৈ যি সময়ত পিয়াজৰ কেজি আপোনাৰ 70 টকা লাগিছে সেই সময়ত তেওঁলোকে ব্যস্ত হৈ আছে চিৰিয়াখানাৰ বাগে গৰু খাবনে আপোনাৰ গাহৰি খাব যি সময়ত সকলো খাদ্য দ্ৰব্য ৰন্ধন গেছ পেট্ৰল ডিজেল সকলো ধৰণৰ সামগ্ৰীৰে সীমাহীন মূল্য বৃদ্ধি হৈছে সেই সময়ত ফণীভূষণ চৌধুৰী হিমন্ত সৰ্বানন্দহঁতে চিন্তা কৰি আছে অখিল গগৈ কেনেকৈ দুদিন বেছিকে জেলত ভৰাই থোৱা যায় এই চৰকাৰখনে মূল্য বৃদ্ধি নিয়ন্ত্ৰণত একদম চূড়ান্ত ব্যৰ্থ হৈছে যাৰ ফলত যোৱাকালি আপোনাৰ গোসাইগাঁও এটা পৰিয়ালৰ 5টাকে যে আপোনাৰ মানুহে আত্মহত্যা কৰিবলগীয়া হ'ল তেনেকুৱা আত্মহত্যা যোৱা 7 মহীয়া লকডাউনত ভাৰতবৰ্ষত 42,000 মানুহে আত্মহত্যা কৰিছে 2 কোটি মানুহৰ চাকৰি গৈছে দেশত এতিয়া কোনো ধৰণৰ চাকৰি বাকৰি নাই সংস্থাপন নাই কৰ্মহীনতাত ভুগিছে এফালে আপোনাৰ খাদ্য দ্ৰব্যৰ চূড়ান্ত মূল্য বৃদ্ধি হৈছে চৰকাৰখন ব্যস্ত হৈ আছে মিয়া মিউজিয়ামক লৈ অনতিপলমে এনেকুৱা ধৰণৰ যিবিলাক মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগে যিমানবিলাক টোলগেট এই টোলগেটবিলাক উঠাই দিব লাগে কাৰণ মূল্য বৃদ্ধি হোৱাৰ টোলগেটৰ এটা প্ৰধান কাৰণ পেট্ৰল ডিজেলৰ মূল্যটো আপোনাৰ নিৰূপণ কৰিব লাগে সেইটো এটা মূল্য বৃদ্ধিৰ প্ৰধান কাৰণ লগতে ফণীভূষণ চৌধুৰী হিমন্ত বিশ্ব শৰ্মাহঁতৰ ফাঁচী বজাৰৰ বনিয়াৰ সন্মুখত আঁঠু কৰা যিটো স্বভাৱ এই স্বভাৱটো বাদ দিব লাগে নহ'লে কিন্তু এইবাৰ অসমৰ জনসাধাৰণে 21 চনৰ নিৰ্বাচনত তেওঁলোকক যোগ্য প্ৰস্তুত দিবলৈ আমি সাজু হৈ আছো আনহাতে একেসমূহ দাবী উত্থাপন কৰি নলবাৰীতো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ শিশু উদ্যানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মীসকলে আনপিনে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক অযোগ্য মন্ত্ৰী আখ্যা দি অতি শীঘ্ৰে মন্ত্ৰী পদ এৰি দিবলৈ দাবী জনায় সংগঠনটোৰ সদস্যসকলে ৰাজ্যৰ আন প্ৰান্তৰ লগতে নলবাৰীতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ শিশু উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মীসকলে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক অযোগ্য মন্ত্ৰী আখ্যা দি অতি শীঘ্ৰে মন্ত্ৰী পদ এৰি দিবলৈ দাবী জনায় সংগঠনটোৰ কৰ্মীসকলে এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এনেদৰে ৰাজপথলৈ ওলাই আহে সংগঠনটোৰ কৰ্মীসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো এনেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ শিশু উদ্যানৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মীসকলে। আনপিনে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক অযোগ্য মন্ত্ৰী আখ্যা দিছে সংগঠনটোৰ কৰ্মীসকলে আৰু অতি শীঘ্ৰে যোগান মন্ত্ৰীৰ পদ এৰি দিবলৈ মন্ত্ৰী ফণীভূষণ চৌধুৰীক দাবী জনাইছে। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা আজি ধৰ্মঘাট অৱস্থান আৰম্ভ কৰিছোঁ। এই ধৰ্মঘাট আমি যিটো সমস্যা আমাৰ সাধাৰণ জনতাৰ যে মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিৰ ওপৰত চৰকাৰে যিটো ৰামদাঙন মাৰিছে আমাৰ সাধাৰণ জনসাধাৰণৰ, এই ক্ষেত্ৰত আমি চিন্তিত হৈছোঁ। সাধাৰণ ৰাইজ বজাৰত জুই চাই দাম, আমি পাচলি আজি কিনিব নোৱাৰা হৈছোঁ। আপুনি যিকোনো পাচলি আজি কিনিবলৈ যাওক 60 টকাৰ তলত একো পাচলি নাপাব। আপুনি যাওক এইফালে সাধাৰণ আমি যিটো অত্যাৱশ্যকীয় সামগ্ৰী আলু, পিঁয়াজ, দালি, মিঠাতেল এইবিলাকতো চৰকাৰে বাদেই দিছে। আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা এখেতসকলে এই সামগ্ৰীবোৰ বাদ দিছে। তেওঁলোকে আজিকালি যিবিলাক বস্তু আমি ব্যৱহাৰ নকৰোঁ সেইবিলাক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত ভৰ্তি কৰাইছে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে অত্যাৱশ্যকীয় সামগ্ৰী যিবিলাক আমাৰ নহ'লে আমি চলিব নোৱাৰোঁ, সেইবিলাকৰ ওপৰত যিটো মানে মূল্য বৃদ্ধি এইটো সোনকালে ৰোধ কৰিব লাগে, নহ'লে অসমৰ জনসাধাৰণ বিপদত পৰিব, খাব নাপায় মানুহ মৃত্যুমুখত পৰিব। এই জেগাতে আমি নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা অসম চৰকাৰক দাবী জনাইছোঁ যাতে মূল্য বৃদ্ধি সোনকালে ৰোধ কৰে। আমি আজি নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতি আজি এক ঘণ্টীয়া অৱস্থান ধৰ্মঘট চলিছোঁ। আমি অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছোঁ এই মূল্য বৃদ্ধিৰ ওপৰত। আজি যি বিজেপি চৰকাৰে শাসনত অহাৰ পৰা যিটো মূল্য আৰম্ভ কৰিছে বস্তু, আজি পিঁয়াজ 80-90 টকা কিনিব লগা হৈছে, আলু 60 টকা হৈছে, আজি ডিজেল পেট্ৰলৰ দাম কিমান হৈছে। আজি আমি সৰ্বসাধাৰণ ৰাইজৰ আমাৰ মূৰত মাধামাৰ মাৰিছে। এই বিজেপি চৰকাৰখনে কৈছিল আমাক চব গৰীবৰ হকে কাম কৰিব। গৰীবৰ হকে কি কাম কৰিছে সিহঁতে? এতিয়া গৰীবসকলে কি কৰিছে, দালি কিনিব লাগিলে চিন্তা কৰিব লগা হৈছে, তেল কিনিব লাগিলে চিন্তা কৰিব লগা হৈছে, প্ৰতিটো তাৰমানে ৰান্ধনি আজি চিন্তা কৰিব লগা হৈছে যে পাগত যিটো বস্তুৰ দাম হৈছে, পাগত তাৰমানে চৌকা জ্বলাব আমাৰ মানুহৰ টান হৈ পৰিছে। আমি যে সৰু মানুহবিলাক কেনেকৈ চলি আছোঁ এইটো ভগৱানেহে জানে। সেইকাৰণে এই বিজেপি চৰকাৰখন অহাৰ পৰা যিটো মূল্য বৃদ্ধি হৈছে, এনেকৈ হ'লে আমি অসমীয়া যদি চেছ হৈ যাব লাগিব, আমি ৰাইজ নাখাই মৰিব লাগিব। সেইকাৰণে আমি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক ক'ব বিচাৰিছোঁ, তেওঁ এজন অকৰ্মণ্য মিনিষ্টাৰ, তেওঁ অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। তেওঁ এজন অযোগ্য মিনিষ্টাৰ। তেওঁ যিটো সময়ত কৈ আছিল, দাম্বলি মাৰি আছিল, ৰাইজক কম দামত যোগান ধৰিব বস্তু, কিন্তু আজি আকাশলংঘী মূল্যৰ দাম হৈছে। সেইকাৰণে যোগান মন্ত্ৰী পৰিত্যাগ কৰিব লাগে। যোগান মন্ত্ৰীক আমি অতি শীঘ্ৰে পৰিত্যাগ কৰাৰ কাৰণে দাবী জনাইছোঁ। আমি আজি আনহাতে মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা মই জনক দেখা বিদায় লৈছোঁ। অধিক খবৰৰ বাবে চাই থাকিব PI নিউজ। ধন্যবাদ।